শ্রীকৃষ্ণায় নমঃ। শ্রী শ্রী শঙ্কর গুরুয়ে নমঃ। শ্রী শ্রী মাধব গুরুয়ে নমঃ। নমো নমো রাম কৃষ্ণ প্রভু দেব, তুমি মোর নিজ গতি, হুক সদয় জিমতে ৰহয়, তোমাত নিৰ্মল মোহতি, নাম হুক সদয় জিমতে ৰহয়, তোমাত নিৰ্মল মোহতি। হে ভকত বৈষ্ণৱসকল, আপোনাৰ খবৰ শ্ৰীচৰণলৈ সেৱা জনাই আজিৰ অনুষ্ঠানভাগি মুকলি কৰিব লৈছোঁ। আজি আমি গীতাৰ অষ্টাদশ অধ্যায়ৰ সন্ন্যাস যোগৰ কথা আৰম্ভ কৰিম। ইয়াৰ আৰম্ভণিতে অৰ্জুনে কৃষ্ণক কি বুলি সুধিছে, প্ৰথমে সেইটো মন কৰক। হে ৰাম, এগোটা সংশয় বৰ ভৈল মনে, তুমি পৰিচ্ছেদ নিদি দিব কোন জনে, পূৰ্বে মোক হেনয়কো হিলা ভগৱান, কৰ্ম কৰি ফল নবান শিবা কদাউচন, পঞ্চমত কহা কৃষ্ণ কৰ্ম কৰি নাশ, মনচিত বৈশ্য কৰি হৈবে কয়ুদাস, হে ৰাম দম্ভ মদ যত নপাইবে কসুষে দুষে, ব্ৰহ্ম চিন্তি যোগী থাকি বেকয়াত্ম সুখে, ৰাম ন্যাস ত্যাগ ভেদময়ী জানিবা কচাওঁ, ৰাম পংকজ চৰণে যদি আজ্ঞা দেশ পাওঁ, হে ৰাম ন্যাস ত্যাগ ভেদময়ী জানিবা কচাওঁ, পংকজ চৰণে যদি আজ্ঞা দেশ পাওঁ, যেবে যোগ্য হওঁ তেবে কহিও কৌমুত, মই প্ৰিয় শিষ্য দেশ বৰয়নুগত। ইয়াত অৰ্জুনে কৃষ্ণক সুধিছে, হে প্ৰভু, মোৰ মনত এটা সংশয় হৈছে, সেইটো আপুনি ছেদ নকৰিলে কোনে কৰিব? মোৰ আৰু আপোনাৰ বাদে দ্বিতীয়জন নাই। তৃতীয় অধ্যায়ৰ কৰ্মযুগত তুমি মোক ক'লা কৰ্ম কৰি ফল বাঞ্ছা নকৰিবা। তাৰ পিছত আকৌ পঞ্চম অধ্যায়ত ক'লা মন চিত বশ কৰি বিষয়ত অনাসক্তি হ'বা। ইয়াৰ উপৰি দম্ভ অহংকাৰ ত্যাগ কৰি সুখ দুখ সকলোতে সমভাৱে থাকি ব্ৰহ্ম উপাসনা কৰি আত্মাৰ সুখত আত্মাতে ৰমণ কৰি থাকিবলৈ কৰা। সেয়েহে এতিয়া সন্ন্যাস কেনেকৈ হ'ব পাৰে তাৰ বিষয়ে জানিব বিচাৰোঁ। কৃপা কৰি আপুনি কোৱা প্ৰভু। এই বুলি কোৱাত কৃষ্ণই কৈছে, বৰ ভাল প্ৰশ্ন কৰিছা।
হে ৰাম কৃষ্ণে বোৰে উত্তম পুশিলা ধনঞ্জয়, তুমি মোৰ শিষ্য ইয়াতি পৰম বিনয়, কহি আছো আগে যত কহু পুনবাৰ, তোমাত কহনে লোক তৰিবে সংসাৰ, যত কৰ্ম সকামত ফল কৰি আস, ফল সমে সেই কৰ্মে কৰিবে কনাশ, সকাম কৰ্মেহে ন্যাস কহিলো তত, এবে শুনিও ককহো ত্যাগ যেন মহত, হে ৰাম নিষ্কাম কৰ্ম কখুষি কহে যিটো লোক, সেহি কৰ্মে ফল ত্যাগ কৰ্ম কৰিবে ক, সকামীৰ কৰ্মনাশ জানা মহাভাগ, নিষ্কামে কৰিব কৰ্ম কৰি ফল ত্যাগ, হে ৰাম সকামীৰ কৰ্ম নাশ জানা মহাভাগ, নিষ্কামে কৰিব কৰ্ম কৰি ফল ত্যাগ। ইয়াত কৃষ্ণই কৈছে, আগতে তোমাক যি কৈ আহিছোঁ তাৰে কিছু কথা পুনৰ কম, যিহেতু তোমাৰ লগতে সকলো লোকেই সংসাৰৰ পৰা সুখৰে গতি সাধক। তাৰপিছত কৈছে, মানুহে সকাম কৰ্মত ফলবাঞ্ছা কৰাৰ লগতে আৰু বহুতো কিবা কিবি আশা কৰে, সেইকাৰণেই কৰ্মফলৰ লগতে সকলো নাশ হয় বুলি কৈছে। তাৰ লগে লগে দেহতো অনেক কষ্ট ভুগিবলগীয়া হয়। সেই ভকত বৈষ্ণৱ আৰু শ্ৰোতাবন্ধুসকল, এইখিনিতে আপোনালোকক সকামৰ বিষয়ে এটা কথা ক'ব বিচাৰোঁ। সেই কথা সকলোৱে ভালকৈ বিচাৰ কৰি চাব। সকাম বুলি ক'লে সাধাৰণতে মানুহে ভাবে বুট মগু কল কুঁহিয়া আদি ফলাহাৰ সমাজৰ আগত সজাই থৈ নাম গুণ গাই কৰা কৰ্মকে সকাম বুলি ভাবে। প্ৰকৃততে এই কৰ্মটো গুৰু দুজনাৰ পৰৱৰ্তীত কিছুমান বুদ্ধিজীৱী লোকে সকাম শব্দটো ব্যৱহাৰ কৰি মাত্ৰ শোৱাৰ জুতি লৈছে। পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে এই কৰ্মকাণ্ডৰ বিষয়ে কোনো এখন শাস্ত্ৰ ভাগৱতত এটা শব্দও লিখা নাই। আচলতে কাম ক্ৰোধ লোভ মোহে আকৰ্ষিত কৰি মনেন্দ্ৰিয়ৰ সংযোগে যি কৰ্ম কৰা হয় তাকে সকাম বুলি প্ৰতিপন্ন কৰিছে। সেইটো কৰ্মতে মানুহে অনেক প্ৰকাৰে অনেক জল্পনা কল্পনা কৰে আৰু সেইটো কৰ্মতে আয়ুশ্ৰী নাশ হৈ শৰীৰ জৰ্জৰিত হয়। সেয়েহে আমাক সকলো শাস্ত্ৰ ভাগৱততে বাৰে বাৰে উপদেশ দি আহিছে, যদিহে নৰকলৈ যাব নালাগে তেতিয়াহ'লে কাম ক্ৰোধ লোভ মোহ পৰিহাৰ কৰা। ইয়াৰোপৰি ইন্দ্ৰিয়ৰ বৃত্তিয়েই হৈছে সৃষ্টি কৰ্ম, অৰ্থাৎ ইটোৰ পিছত সিটো গুণ বৃদ্ধি হোৱা কৰ্ম। সেইটোকে আমাক এইদৰে বুজাইছে, সেইটো মন কৰক। হে ৰাম গুণময় জ্ঞান কৰ্ম সবে পৰিহৰা, নিৰ্গুণ ভকতি ধৰি সখী সুখে তৰা, কোনে সে কৰিছে সবে
সংসাৰৰ ক্লেশ তাক তৰিবাক সখী শুনায়ো উপদেশ। হে ৰাম গুণেশে কৰি শৈশৱে সংসাৰৰ ক্লেশ তাক তৰিবাক সখী শুনায়ো উপদেশ। অৰ্থাৎ কৃষ্ণই কৈছে এই গুণময় কৰ্মবিলাক পৰিহাৰ কৰি নিৰ্গুণ ভকতি কৰা, তেতিয়াহে তৰিব পাৰিবা। হে ভকত বৈষ্ণৱসকল, আপোনাসৱক আৰু এটা কথা সোঁৱৰাব বিচাৰিছোঁ। এই গুণময় কৰ্ম যিদিনাৰ পৰা আৰম্ভ হৈছে সেইদিনাৰে পৰা পাপৰ মাত্ৰা বাঢ়ি গৈ আছে, আৰু সেই পাপৰ ফলতেই মানুহে ৰোগ ব্যাধিৰে পীড়িত হ'বলগীয়া হৈছে। এতিয়া হয়তো বহু লোকৰ মনত প্ৰশ্নৰ উদয় হ'ব পাৰে, কাৰণ এইটো সৃষ্টিৰ আদিৰ পৰা শেষলৈকে গতানুগতি চলি অহা কৰ্ম, ইয়াত আকৌ পাপৰ কথা ক'ৰ পৰা আহিল? সেইটো জানিবৰ কাৰণেই গীতা ভাগৱতত কৃষ্ণই কৈছে, হে ৰাম প্ৰকৃতিতই আছে মাত্ৰ ব্যৱহাৰ ধৰ্ম, আকৌ যিটো নজানয় সিটো মহামূঢ়। ইয়াত যিটো ব্যৱহাৰ কৰা ধৰ্মৰ কথা উল্লেখ কৰিছে সেইটো নজনাৰ কাৰণেই পাপৰ মাত্ৰা বাঢ়িছে, তাৰ ফলতে মানুহে শাস্তিও ভুগিবলগীয়া হৈছে। ইয়াৰ পৰা বাচিবৰ কাৰণে ঈশ্বৰক সেৱা নমস্কাৰ কৰিব লাগে। ঈশ্বৰেহে ইয়াৰ পৰা নিৰাপদে ৰাখিব পাৰিব। মূলতে পাপ নাশ কৰিব পাৰিলেই ৰোগ ব্যাধিৰ পৰা মুক্তি পাব, আৰু তাৰ উপায়ো ভাগৱতত এইদৰে দিছে, এৰাম যিটো জনে গুৰু মানি নাম কৰে পান, শৰীৰৰ ৰোগ ব্যাধি হুঁৱয় নিৰ্জ্ঞান। হে ৰাম যিটো জনে গুৰু মানি নাম কৰে পান, শৰীৰৰ ৰোগ ব্যাধি হুঁৱয় নিৰ্জ্ঞান। ইয়াত কৈছে যিজনে গুৰুক আশ্ৰয় কৰি ঈশ্বৰৰ নাম পি খাইছে সেইজনৰ শৰীৰৰ পৰা ৰোগ ব্যাধি নাইকিয়া হয়। যেনেকৈ মানুহে অসুখ হ'লে ডাক্তৰৰ ঔষধ খালেহে অসুখ নিৰাময় হয়, ঠিক তেনেকৈ ঈশ্বৰৰ নাম পান কৰিলে অসুখে পীড়া কৰিব নোৱাৰে, সকলো নিৰাময় হয়। অসুখ উৎপত্তি হোৱাৰ মূলতে হৈছে বিষয়। সেয়েহে কৃষ্ণই অৰ্জুনক বিষয়ভোগক ত্যাগ কৰি সন্ন্যাস হ'বলৈ উপদেশ দিছে। ত্যাগ কৰিবলৈ কৈছে যদিও সহজে ত্যাগ কৰিব মানুহে নোৱাৰে। সেয়েহে আৰম্ভণিৰ পৰা কামনাবিহীনভাৱে নিষ্কামেৰে আচৰণ কৰিব লাগিব। নিষ্কামেৰে অভ্যাস কৰোঁতে কৰোঁতে পিছত সন্ন্যাস হ'ব পাৰিব। সেইটোকে কৃষ্ণই পুনৰ কৈছে, এই নাম নাশৰ ত্যাগৰ আনে নজানয় ভেদ, তুমি যি পুছিলা তাৰ এই পৰিচ্ছেদ। কৃষ্ণে বোলে অৰ্জুন জানিবা মোত বিনে, দুৰ্বোধ ত্যাগৰ ভেদ নজানয় আনে। ব্যাঘ্ৰ পুৰুষ তুমি কুৰুমৈ শ্ৰেষ্ঠ, শিষ্য সখী প্ৰিয় দেখো হৃদমোৰ ইষ্ট। শুনিও ককোঁ যেন কৰ্মৰ প্ৰকাৰ, যি কৰ্মে নহয় বন্ধ তৰয় সংসাৰ। ৰাম কৰ্তা ক্ৰিয়া কাৰণ কৰ্মৰ দ্ৰব্য যত,
মুত অৰ্পিবে কয়াগে কৰ্মৰ পূৰ্বত। হে ৰাম, ঈশ্বৰৰ আজ্ঞায়ে কৰ্ম এৰি অহংকাৰ, তেজি অভিমান ফল নবাঞ্চি বাটাৰ। এই কৰ্মে পাপ পুণ্য দুয়োৱে হত, সেই উত্তম পথ মোহৰ সন্মত। ইয়াৰ অৰ্থ হৈছে কৃষ্ণই অৰ্জুনক কৈছে, কৰ্ম ত্যাগ কেনে প্ৰকাৰে কৰিব পৰা হয় সেই কথা মোৰ বাদে আনে নাজানে। এই ইন্দ্ৰিয়ৰ কৰ্ম নাশ কৰিব পৰাটো জটিলৰো জটিল আৰু সকলোৰে বোধগম্যও নহয়। সকলোৱে নোৱাৰে। তুমি সিংহ পুৰুষ, তাতে কুৰুবংশৰ ভিতৰত তুমি এতিয়া শ্ৰেষ্ঠ। ইয়াৰোপৰি তুমি মোৰ শিষ্যও, সখীও আৰু মোৰ প্ৰিয় সুহৃদ, সেয়েহে তোমাৰ উপকাৰ সাধিলোঁ। ইয়াৰ পিছত কৰ্মৰ বিষয়ে কৈছে, যিটো কৰ্মত সংসাৰৰ মোহ মায়াত বন্ধ নোহোৱাকৈ কৰিব পৰা হয় সেইটোহে প্ৰকৃত কৰ্ম। সেইটোৰ বিষয়ে কওঁ শুনা। এই বুলি কৈছে, কাৰণবশতঃ যিটো কৰিবলগীয়া ক্ৰিয়াকৰ্ম সেই কৰ্মৰ লগত দ্ৰব্যৰ সহিতে কৰ্ম কৰাৰ আগতে ঈশ্বৰক অৰ্পণ কৰিব কৈছে। তাৰ পিছত ঈশ্বৰৰ আজ্ঞালৈ অহংকাৰ আৰু অভিমান এৰি ফলবাঞ্ছা নকৰাকৈ কৰ্ম কৰা। তেনেদৰে কৰা কৰ্মত পাপ নহয়, সেইটো মোৰ সন্মত বুলি কৃষ্ণই নিজে কৈছে। তাৰ পিছত কি বুলি কৈছে সেইটো মন কৰক। হে ৰাম, কৰ্মে যদি পুৰুষক আপুনি নেৰয়, ততকাল মানে কৰ্ম কৰিতে লাগয়। আৰু দেখা পুৰুষৰ মোৰ কথাত, শুনিবাতো যদি শ্ৰদ্ধা ৰতিনোহে জাত। যতকাল মুত জ্ঞান নিষ্ঠানোপজয়, ততকাল মানে কৰ্ম কৰিতে লাগয়। বেদৰ পৰম অৰ্থ এই সে প্ৰধান, নজানিয়া মূঢ়ে আন কৰয় ব্যাখ্যান। হে ৰাম, বেদৰ পৰম অৰ্থ এই সে প্ৰধান, নজানিয়া মূঢ়ে আন কৰয় ব্যাখ্যান। ইয়াৰ অৰ্থ হৈছে, যদি পুৰুষে কৰ্ম এৰিব নোৱাৰে অথবা কৰ্মই এৰা নিদিয়ে তেতিয়াহ'লে কৰ্ম কৰি থাকিব লাগিব। ইয়াৰোপৰি কোনোবা পুৰুষে যদি ঈশ্বৰৰ কথা শুনিবলৈ শ্ৰদ্ধা নকৰে তেতিয়াহ'লে তাৰ জ্ঞান নপজে আৰু তেনে পুৰুষে কৰ্মও কৰি থাকিব লাগিব। এইটো বেদৰ পৰম অৰ্থ। ইয়াক মূৰ্খসকলে নেজানি অন্য ব্যাখ্যা দিয়ে। সেই ভকত বৈষ্ণৱসকল, আজিলৈ ইমানতে সামৰি পুনৰ আপোনালোকলৈ সেৱা জনালোঁ। আজি থাকি যোৱাৰ পৰা অহাকালিলৈ পুনৰ আৰম্ভ কৰিম। কৃপাৰ সাগৰ দৈৱ কি নন্দন, পুৰিও মনৰ কাম, ভকতৰ সংগ সদায় নুগুচুক,
মুখেতো আগুণ নাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প উতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম